নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ এটা ইনফৰ্মেটিভ ভিডিঅ'ত য'ত আপুনি গুৱাহাটী হাইকোৰ্টৰ ৰিক্ৰুটমেণ্ট 8টা লাখ ভেকেঞ্চিৰ কাৰণে এপ্লাই কৰিব পাৰিব, যাৰ কাৰণে লাষ্ট ডেট যেটো দিয়া আছে সেইটো লগতে ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগে, আপোনালোকৰ এজ লিমিট কিমান লাগে, গোটেইখিনি ভিডিঅ'ৰ মাধ্যমে জনাই দিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। পোনপ্ৰথমে যেটো নাম আছে, নেম অফ দ্য পোষ্ট ইয়াতে লাখ ভেকেঞ্চিজ, তাৰ কাৰণে আপোনালোকৰ যেটো এডুকেশ্যন কোৱালিফিকেশ্যন লাগে এইটো আপোনালোকৰ আইদাৰ হায়াৰ ছেকেণ্ডাৰী লাগিব নহলে আপোনালোকৰ গ্ৰেজুৱেশ্যন লাগিব। The number of vacancies 8টা আছে, 8টা পোষ্টৰ কাৰণে ইয়াতে অনলাইন আবেদন কৰিব পাৰিব। তাৰ পিছতে মোড অফ এপ্লিকেশ্যন যেটো অলৰেডি কৈ দিছো অনলাইন হয়। লাষ্ট ডেট যেটো দিয়া আছে, লাষ্ট ডেটটো 25 তাৰিখ 4 মাহ 2024 দিয়া আছে, মানে আৰু বেছি দিন নাই, 2 দিন মান আছে। আপোনালোকে 2 দিনৰ ভিতৰত ইয়াতে এপ্লাই কৰিব লাগিব। তাৰ পিছত ইয়াতে অৰ্গানাইজেশ্যন নেম যেটো আছে এটো আপোনালোকৰ গুৱাহাটী হাইকোৰ্টৰ, আৰু স্যালাৰিটো যেটো দিয়া আছে স্যালাৰিটো আপোনালোকৰ 30,000 পাৰ মান্থ, আৰু আপোনালোকৰ ইয়াতে TADA এড কৰা হ'ব। ইয়াতে এপ্লাই কৰাৰ কাৰণে আপোনালোকক এমপ্লয়মেন্ট এক্সচেঞ্জত নাম থাকিব লাগিব, অসমৰ এমপ্লয়মেন্ট এক্সচেঞ্জ যেটো আছে তাৰ কাৰণে এজ লিমিটটো দিয়া আছে। ইয়াতে এজ লিমিট ইউআৰ মানে আনৰিজাৰ্ভ ক্যাটেগৰীৰ কাৰণে 40 ইয়াৰ্স ৰাখা হৈছে, OBC আৰু MOBC কাৰণে 43 ইয়াৰ্স, SC হিলছৰ কাৰণে আৰু ST প্লেন্সৰ কাৰণে 45 ইয়াৰ্স, আৰু আপোনালোকৰ ST হিলছ আৰু ST প্লেন্সৰ কাৰণে 45 ইয়াৰ্স আৰু SC ৰ কাৰণে 45 ইয়াৰ্স। পাৰ্সন উইথ ডিসেবিলিটি বিকলাঙ্গৰ কাৰণে 50 ইয়াৰ্স কে ৰাখা হৈছে। এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াতে ৰাখা হৈছে ক্যান্ডিডেট মাস্ট বি গ্ৰেজুৱেট, মানে আপোনালোক গ্ৰেজুৱেশ্যন কৰিব লাগিব নাইবা পোষ্ট গ্ৰেজুৱেশ্যন কৰিব লাগিব ইন ল অৰ ডক্টৰেট ইন ল। তাৰপিছত আপোনালোকৰ LLB নাইবা আপোনালোকৰ BA LLB যদি কৰিছে তথাপিও আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব, নাইবা যদি LLM কৰিছে তথাপিও ইয়াতে এইকেইটা পোষ্টত এপ্লাই কৰিব পাৰিব। আৰু প্ৰেফাৰেন্স ইয়াতে দিয়া আছে বাৰ কাউন্সিল অফ ইণ্ডিয়া বা আসাম বাৰ কাউন্সিলৰ যেটো প্ৰফেশনাল আছে সেইকেইটা ক্যান্ডিডেটক বেছিকে প্ৰেফাৰেন্স দিয়া হ'ব। ইয়াতে আপোনালোকৰ প্ৰেফাৰেন্সত চাব পাৰে। লগতে আপোনালোকৰ এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন যেটো আছে এটা আপোনালোক ভ্যালিড হ'ব লাগিব আৰু অসমৰ হ'ব লাগিব। আৰু ইয়াতে এপ্লিকেশ্যন ফিজটো কিমান দিয়া আছে মই আপোনালোক জনাইছো। এপ্লিকেশ্যন ফিজটো ইয়াতে ST SC আৰু ST হিলছৰ কাৰণে আপোনালোকৰ 250K ৰাখা হৈছে, আৰু আদাৰ্স মানে AWS নাইবা জেনেৰেলৰ কাৰণে 500K ৰাখা হৈছে, OBC ৰ কাৰণেও 500 হ'ব। আৰু এটো কেনেকৈ এপ্লাই কৰিব লাগে গোটেইখিনি মোৰ হোৱাটছএপ চেনেলত দিয়া থাকিব। আপোনালোকে ইচ্ছুক হয় তেনে মোৰ হোৱাটছএপ চেনেল জয়েন কৰিব পাৰে। ডেসক্ৰিপচন বক্সত আপোনালোকৰ লিংকটো পাই যাব। আৰু অনলাইন আবেদন যেটো স্টাৰ্ট আছিল এটো 5 তাৰিখ 4 মাহৰ পৰা স্টাৰ্ট হৈছিল, আৰু 20 দিনৰ কাৰণে ৰাখা হৈছিল। 25/4/2024 লাষ্ট ডেট ৰাখা হৈছে এটো, আৰু লাষ্ট ডেট ফৰ পেমেন্টৰ কাৰণে আৰু 5 দিন এক্সট্ৰাকে দিয়া হৈছে। এনে ধৰণে আপোনালোকে ইয়াতে পেমেন্ট কৰিব পাৰিব। তাৰ পিছত যেটো ওয়েবসাইটৰ লিংক আছে নাইবা ওয়েবসাইটৰ যেটো আছে গোটেইখিনি মোৰ হোৱাটছএপ চেনেলত পাই যাব। হোৱাটছএপ চেনেলটো জয়েন কৰি ল'ব, ডেসক্ৰিপচন বক্সত মই লিংক দি দিম। তো আজিৰ কাৰণে আছিল মানে ভিডিওটো যদি ভাল লাগিছে এটা লাইক কৰি দিব, লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব। থ্যাংক ইউ সো মাচ, থ্যাংকস ফৰ ওয়াচিং। ভিডিও দেখাৰ বাবে ধন্যবাদ। জয় আই অসম।